অনুপেহী পৃথিৱীত দিন আৰু ৰাতি কেনেকৈ হয় বাৰু? তুমি মোক কোৱা না। পৃথিৱীত দিন আৰু ৰাতি কেনেকৈ হয় এই কথা তুমি জানিব খুজিছা নহয়নে? পৃথিৱীত দিন আৰু ৰাতি হোৱাৰ কাৰণ আছে। এতিয়া কাৰণবিলাক আমি যদি ব্যাখ্যা কৰোঁ, আমি দেখোঁ যে আমিতো জানো যে পৃথিৱীয়ে অনবৰতে সূৰ্যক প্ৰদক্ষিণ কৰি আছে, নহয়নে বাৰু? এতিয়া পৃথিৱীয়ে তাৰ নিজৰ অক্ষত এবাৰ পশ্চিমৰ পৰা পূবলৈ আৱৰ্তন যেতিয়া কৰে নহয়, তেতিয়া আৱৰ্তন কৰোঁতে কিমান সময় লয় জানা? 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড, অৰ্থাৎ 24 ঘণ্টা বা এদিন। পৃথিৱীৰ এই আৱৰ্তনৰ যিটো গতি, সেই গতিকে কি বুলি কয়? আহ্নিক গতি বুলি কোৱা হয়, আৰু ইংলিছত কোৱা হয় ডিউৰেল মোশ্যন। পৃথিৱীৰ যিটো ফালে সূৰ্যৰ পিনে থাকে, যিটো ফাল তাৰমানে সূৰ্যৰ পিনে থাকে সেইপিনে দিন, আৰু সূৰ্যৰ বিপৰীত পিনে থকা অংশটো ৰাতি হয়। অংশ যিটো থাকে সেইপিনে ৰাতি হয়, তাৰমানে এফালে দিন এফালে ৰাতি হয়। এটা সুন্দৰ উদাহৰণৰ দ্বাৰা মই তোমাক কথাটো বুজাই কৈছোঁ দেই। ধৰা এডাল জ্বলা মমবাতিৰ সন্মুখত এটা বল ৰাখিলোঁ, তেতিয়া আমি দেখিম যে মমবাতিৰ পোহৰ বলটোৰ এফালে পৰিছে, হয়নে? কিন্তু বলটোৰ আনটো ফালে মমবাতিৰ পোহৰ পৰা নাই। তেতিয়াহ'লে সেইটো ফাল কি হৈ আছে? এন্ধাৰ হৈ আছে, নহয়নে বাৰু? এতিয়া বলটো যদি আমি লাহে লাহে ঘূৰাই থাকোঁ, তেতিয়া দেখিম যে বলটোৰ পোহৰ পৰা অংশটো লাহে লাহে এন্ধাৰ হৈ পৰিব। অৰ্থাৎ যিখিনি জেগা পোহৰ হৈ আছিল সেইখিনি বলটো ঘূৰাই ৰাখিলে দেখিম যে লাহে লাহে বলটো এন্ধাৰ হৈ গৈছে, তাৰমানে সূৰ্যৰ পোহৰৰ পৰা বিপৰীত দিশে গৈছে, আৰু এন্ধাৰৰ যিটো ফাল আছিল সেই ফালটোত লাহে লাহে পোহৰ হ'বলৈ ধৰিছে। ঠিক এনেকৈয়ে পৃথিৱী সূৰ্যৰ পোহৰ যিখিনিত পৰে সেইখিনি অংশ দিন, আৰু পোহৰ নপৰা অংশটোত ৰাতি হয়। যেনেকৈ আমাৰ ভাৰতবৰ্ষত যেতিয়া দিন হয়, সম্পূৰ্ণ বিপৰীত দিশত থকা আমেৰিকাত তেতিয়া ৰাতি হয়, আৰু আমেৰিকাত যেতিয়া ৰাতি হয় বা দিন হয়, তেতিয়া আমাৰ ইয়াতে ৰাতি হয়। বুজিলা? আৰু এনেকৈয়ে আহ্নিক গতি বা ডিউৰেল মোশ্যনৰ ফলত পৃথিৱীৰ দিন আৰু ৰাতি হয়। বুজিলা?